বিতৰ্কিত মন্তব্য কৰি এতিয়া বিপদত পৰিছে বিতৰ্কিত মহিলা শিখা শৰ্মা। এবাৰ শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা গাৰ্গে এজাহাৰ দাখিল কৰাৰ পিছতে জুবিন গাৰ্গ ফেন ক্লাব আগবাঢ়ি আহিছে। এখনৰ পিছত আন এখন এজাহাৰ দাখিল কৰা হৈছে শিখা শৰ্মাৰ বিৰুদ্ধে। এই মুহূৰ্তত এক ডাঙৰ খবৰ লৈ আহিছো। জুবিন গাৰ্গৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে শিখা শৰ্মা। বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে। এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ যে বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে। গৰিমা শইকীয়া গাৰ্গৰ পাছত জুবিন ফেন ক্লাবে এজাহাৰ দাখিল কৰিছে শিখা শৰ্মাৰ বিৰুদ্ধে। এই মুহূৰ্তত জনাইছো এক বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ অপচেষ্টা চলাইছিল শিখা শৰ্মাই। বিভিন্ন সময়ত বিতৰ্কিত পোষ্ট কৰি আহিছিল সামাজিক মাধ্যমৰ জৰিয়তে আৰু এবাৰ দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে জুবিন ফেন ক্লাবে। আমি জনাইছো এক ডাঙৰ খবৰ। এই মুহূৰ্তৰ বিতৰ্কিত মহিলা শিখা শৰ্মাৰ বিৰুদ্ধে এতিয়া গুজৰি উঠিছে বিভিন্ন দল সংগঠন। ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু তাৰ পিছতে জুবিন ফেন ক্লাব আগবাঢ়ি আহিছে। সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ শিখা শৰ্মাই কৰি আহিছিল বিৰূপ মন্তব্য আৰু এবাৰ বিৰূপ মন্তব্য কৰি এবাৰ বিপদত পৰিছে শিখা শৰ্মা। জুবিন গাৰ্গৰ চৰিত্ৰক লৈও বহু প্ৰশ্ন কৰিছিল, ফেচবুকত বিতৰ্কিত পোষ্ট কৰিছিল শিখা শৰ্মাই আৰু এইবাৰ এগৰাকী মহিলা এবাৰ গণৰোষত পৰিছে। জুবিন গাৰ্গৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে শিখা শৰ্মা। আমি দৃশ্যাংশ দেখুৱাইছো যে কিদৰে আগবাঢ়ি আহিছে জুবিন ফেন ক্লাব আৰু এইবাৰ হাতত এইদৰে এজাহাৰ লৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে জুবিন ফেন ক্লাব। আৰু এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ যে জুবিন গাৰ্গৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে শিখা শৰ্মা। বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে। ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰিছো যে কিদৰে শিখা শৰ্মাৰ বিৰুদ্ধে জুবিন ফেন ক্লাবে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু পূৰ্বেও আমি জনাইছো যে গৰিমা শইকীয়া গাৰ্গে আজি পুৱাই ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হৈছিল, এজাহাৰ দাখিল কৰিছিল, পৰিয়ালৰ সদস্যসকলৰ সৈতে আহিছিল আৰু যিহেতু জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ বহু প্ৰশ্ন কৰিছিল আৰু তাৰ পিছতে দেখা গৈছিল জুবিন অনুৰাগীৰ মাজত বিভিন্ন প্ৰশ্নৰ উদয় হৈছিল যে সঁচাকৈয়ে জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ অপচেষ্টা চলাইছিল এগৰাকী বিতৰ্কিত মহিলা শিখা শৰ্মাই আৰু তাৰ পিছতে গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দাখিল কৰিবলৈ আগবাঢ়ি আহিছিল আৰু তাৰ পিছতে দেখা গৈছে এইবাৰ জুবিন ফেন ক্লাব আগবাঢ়ি আহিছে বিতৰ্কিত মহিলা শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা শিখা শৰ্মা বোলা মহিলাগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈয়ে হওক বা বিভিন্ন ধৰণৰ তেখেতৰ ন্যায়িক প্ৰক্ৰিয়াৰ কথা লৈ পেলাই হওক তেওঁ বিভিন্ন ধৰণৰ কটু মন্তব্য কৰি আছে। আৰু আচলতে আজি 3 দিন নে 2 দিনৰ আগত এটা পোষ্টত তেওঁ পৰিয়ালকে সাঙুৰি বিভিন্ন ধৰণৰ বিষয়ত জুবিন গাৰ্গৰ দেউতাককো ধৰি তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে। আচলতে আমি প্ৰথম অৱস্থাত যিহেতু আমি কথাখিনি আওকাণ কৰি আছিলো, যিহেতু সমগ্ৰ ৰাইজে বা সমগ্ৰ অসমে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে বাট চাই আছে বা ন্যায়ৰ কাৰণে ন্যায়িক যুঁজখনত যিমান পাৰে সহযোগ কৰি আছে। তো সেইখিনি সময়তে তেওঁ গোটেই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে কেতিয়াবা ক'ৰবাত জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈ, কেতিয়াবা জুবিন গাৰ্গৰ সামাজিক জীৱন লৈ পেলাই তেওঁ বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে। গতিকে আমি সেইটো কাৰণে আজি জুবিন গাৰ্গ ফেন ক্লাব অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু জুবিন গাৰ্গ ফেন ক্লাব কামৰূপ মেট্ৰ লগ হৈ আজি আমি এফআইআৰ দাখিল কৰিছো শিখা শৰ্মাৰ বিৰুদ্ধে। আচলতে আৰু আমি তেওঁ আচলতে যিখিনি সামাজিক মাধ্যমত যিখিনি তেওঁ তথ্য ৰাইজৰ মাজলৈ আগবঢ়াই দিছে, কি ভিত্তিত তেওঁ আচলতে এইখিনি আগবঢ়াইছে সেইখিনি কথা আমি জানিব বিচাৰিছো। সেইখিনি বিচাৰি আমি আবেদন কৰিছো আজি। আৰু আপোনালোকৰ ফালৰ পৰা দিয়া হৈছে সমগ্ৰ অসমতে দিয়া হ'ব। যিসমূহ এক্টিভ ফেন ক্লাব আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত তাৰ পৰা চব জেগাৰ পৰা ফেন ক্লাবক দিয়া হ'ব। প্ৰায় 20ৰ পৰা 25খন জিলাত এজাহাৰ দিয়া হ'ব। কেনেকুৱা শাস্তি আচলতে তেওঁ কি তথ্য ভিত্তিত এইখিনি কথা কৈ আছে সেইখিনি কথা আমি জানিব লাগিব। আচলতে সেইটো কাৰণে আমি এজাহাৰ দাখিল কৰিছো। সেইখিনি কথাই আমাৰ আচলতে লাগে। আৰু তেওঁ আচলতে যিবিলাক কথা কৈ আছে তেওঁ ভাবিছে কি যে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছত জুবিন গাৰ্গৰ হৈ যুঁজিবৰ কাৰণে ইয়াত মানুহ নাইকিয়া অভাৱ হ'ব বুলি ভাবিছে, কিন্তু সেইটো তেওঁ ভুল ভাবিছে। যিহেতু জুবিন গাৰ্গে আমাক জুবিন গাৰ্গৰ নীতি আদৰ্শই কাম কৰিবলৈ শিকাই থৈ গৈছে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ তেওঁ সদায় আমাক সৈনিক বুলি কৈছিলে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ আমি সদায় আছো জুবিন গাৰ্গৰ কাৰণে। মই আচলতে
শিখা শৰ্মাই জুবিন আৰু জুবিনৰ পৰিয়ালক লৈ কটু মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। যিটো সময়ত জুবিনৰ ন্যায় প্ৰাপ্তিৰ বাবে ৰাইজে দাবী জনাই আহিছে, সেই সময়ত শিখা শৰ্মাই গোটেই বিষয়টোক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আহিছে। এই অভিযোগ কৰিছে এতিয়া জুবিন ফেন ক্লাবে। কি তথ্যৰ ভিত্তিত জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিব চেষ্টা কৰিছে সেয়া ৰাজহুৱা কৰক শিখা শৰ্মাই, এইদৰে কৈছে এতিয়া জুবিন ফেন ক্লাবে। অসমৰ বিভিন্ন জিলাত শিখা শৰ্মাৰ বিৰুদ্ধে আজি জুবিন ফেন ক্লাবৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছে। জুবিনক হত্যা কৰা সকলোৰে কঠোৰ শাস্তি হওক, কঠোৰ শাস্তি পাওক জুবিনক হত্যা কৰা সকলে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে যিসকল ব্যক্তি জড়িত হৈ আছে সেই সকলোৱে কঠোৰ শাস্তি পাওক বুলি এতিয়া দাবী জনাইছে জুবিন ফেন ক্লাবে। তাৰ সমান্তৰালকৈ দেখা গৈছে যে আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে, এইদৰেও এতিয়া জুবিন ফেন ক্লাবে মন্তব্য কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে জুবিন ফেন ক্লাবৰ মন্তব্য আমি আপোনালোকক শুনুৱাইছোঁ, কিদৰে জুবিন ফেন ক্লাব এতিয়া আগবাঢ়ি আহিছে শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ। আমি জনাইছোঁ যে শিখা শৰ্মাই জুবিন আৰু জুবিনৰ পৰিয়ালক লৈ কটু মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। যিটো সময়ত সমূহ অসমবাসীয়ে জুবিনৰ ন্যায় প্ৰাপ্তিৰ বাবে দাবী জনাই আহিছে, সেই সময়ত শিখা শৰ্মাই এই গোটেই বিষয়টোক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আহিছে, অপচেষ্টা কৰিছে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ বাবে। আৰু কি তথ্যৰ ভিত্তিত জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিব চেষ্টা কৰিছে এগৰাকী মহিলাই, সেয়া ৰাজহুৱা কৰক শিখা শৰ্মাই। অসমৰ বিভিন্ন জিলাত শিখা শৰ্মাৰ বিৰুদ্ধে আজি জুবিন ফেন ক্লাবৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হ'ব বুলি মুকলিমূৰীয়াকৈ কৈছে জুবিন ফেন ক্লাবে। দুদিনৰ আগত এটা এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ যে সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ শিখা শৰ্মাই কৰি আহিছিল বিৰূপ মন্তব্য। জুবিন গাৰ্গৰ যিটো দিনত মৃত্যু হৈছিল 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰ, তাৰ পিছৰ পৰাই জুবিন গাৰ্গক লৈ একেৰাহে বিভিন্ন পোষ্ট কৰা পৰিলক্ষিত হৈছিল এগৰাকী মহিলা শিখা শৰ্মাই। আৰু এইবাৰ জুবিন গাৰ্গৰ প্ৰসংগত বিতৰ্কিত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে শিখা শৰ্মা। এইবাৰ শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আগবাঢ়ি আহিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে আৰু সমগ্ৰ অসমত এতিয়া এখনৰ পিছত আন এখন এজাহাৰ দাখিল কৰা হ'ব বুলি জনাইছে জুবিন ফেন ক্লাবে। আমি জনাইছোঁ, দৃশ্যাংশ দেখুৱাইছোঁ, ইতিমধ্যে আমি মতামতো শুনুৱাইছোঁ যে কিদৰে মন্তব্য আগবঢ়াইছে জুবিন ফেন ক্লাবে আৰু এইদৰে হাতত এজাহাৰ লৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা শিখা শৰ্মা বোলা মহিলাগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈয়ে হওক বা বিভিন্ন ধৰণৰ তেখেতৰ ন্যায়িক প্ৰক্ৰিয়াৰ কথাই লৈ পেলাই হওক, তেওঁ বিভিন্ন ধৰণৰ কটু মন্তব্য কৰি আছে। আৰু আচলতে আজি 3 দিন নে 2 দিনৰ আগত এটা পোষ্টত তেওঁ পৰিয়ালকে সাঙুৰি বিভিন্ন ধৰণৰ বিষয়ত জুবিন গাৰ্গৰ দেউতাককো ধৰি তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে। আচলতে আমি প্ৰথম অৱস্থাত যিহেতু আমি কথাখিনি আওকাণ কৰি আছিলোঁ, যিহেতু সমগ্ৰ ৰাইজে বা সমগ্ৰ অসমে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে বাট চাই আছে বা ন্যায়ৰ কাৰণে ন্যায়িক যুঁজখনত যিমান পাৰে সহযোগ কৰি আছে। তো সেইখিনি সময়তে তেওঁ গোটেই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে কেতিয়াবা ক'ৰবাত জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈ, কেতিয়াবা জুবিন গাৰ্গৰ সামাজিক জীৱন লৈ পেলাই তেওঁ বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে। গতিকে আমি সেইটো কাৰণে আজি জুবিন গাৰ্গ ফেন ক্লাব, অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু জুবিন গাৰ্গ ফেন ক্লাব কামৰূপ মেট্ৰ লগ হৈ আজি আমি ইয়াত এফআইআৰ দাখিল কৰিছোঁ শিখা শৰ্মাৰ বিৰুদ্ধে। আচলতে আৰু আমি তেওঁ আচলতে যিখিনি সামাজিক মাধ্যমত যিখিনি তেওঁ তথ্য ৰাইজৰ মাজলৈ আগবঢ়াই দিছে, কি ভিত্তিত তেওঁ আচলতে এইখিনি আগবঢ়াইছে সেইখিনি কথা আমি জানিব বিচাৰিছোঁ। সেইখিনি মানে বিচাৰি আমি আবেদন কৰিছোঁ আজি।
আৰু আপোনালোকৰ ফালৰ পৰা অন্য জেগাত দিয়া হৈছে নেকি আজি? সমগ্ৰ অসমতে দিয়া হ'ব। যিসমূহ এক্টিভ ফেন ক্লাব আছে অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত তাৰ পৰা চব জেগাৰ পৰা ফেন ক্লাবক দিয়া হ'ব। জিলাত আপোনালোকে এজাহাৰ দাখিল কৰে? প্ৰায় 20ৰ পৰা 25খন জিলাত এজাহাৰ দিয়া হ'ব। কেনেকুৱা শাস্তি দিছে? আচলতে তেওঁ কি তথ্য ভিত্তিত এইখিনি কথা কৈ আছে সেইখিনি কথা আমি জানিব লাগিব। আচলতে সেইটো কাৰণে আমি এজাহাৰ দাখিল কৰিছোঁ। সেইখিনি কথাই আমাৰ আচলতে লাগে। আৰু তেওঁ আচলতে যিবিলাক কথা কৈ আছে তেওঁ ভাবিছে কি যে জুবিন গাৰ্গ নাইকিয়া জুবিন গাৰ্গৰ হৈ যুঁজিবৰ কাৰণে ইয়াত মানুহ নাইকিয়া অভাৱ হ'ব বুলি ভাবিছে, কিন্তু সেইটো তেওঁ ভুল ভাবিছে। যিহেতু জুবিন গাৰ্গে আমাক জুবিন গাৰ্গৰ নীতি আদৰ্শই কাম কৰিবলৈ শিকাই থৈ গৈছে। জুবিন গাৰ্গৰ কাৰণে যুঁজ দিবলৈ তেওঁ সদায়